আপোনালোকৰ সকলোৰে ভালেই চাগে আৰু মই দীপজ্যোতিয়ে প্ৰথমতে মোৰ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আছোঁ ধেমাজি জিলাৰ চিচি বৰগাঁৱত। ইয়াত আজি আমাৰ বিদায় নিশা আৰু আমি কালি গৈ আছোঁ ঘুগুহালৈ। ধেমাজি ডিষ্ট্ৰিক্টে পৰিব চাগে আৰু দুইটাই গা পা ধুই ওলাই আহিছোঁ। ইয়াত দুঘৰমান ইয়াতে আলহী আছে, তাতে আহি আছোঁ। সকলোখিনি দেখাম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু খোজকাঢ়ি আহি পালোহি আৰু ইয়াতে আমাৰ গাড়ীকেইখন ৰখা আছে আৰু এইটো আগত পেণ্ডেলটো কিয় আৰু এয়া আহি দেখিছে পেণ্ডেলৰ ওচৰ পাইছোঁহি। অলপ আগত মানুহ ঘৰ আছে, তাত গৈ থাকোঁ। হ'ল শ্বহীদ বেদী। আমি ইয়াৰ পৰা যাম এতিয়া ৰাইট ছাইডত। আহি আছোঁ আৰু কিমান দূৰ নাজানো। আলহী ঘৰত পালোঁ, পাই দুইটা এনেদৰে বহি আছোঁ। যি বাটতে আহি থাকোঁতে বস্তু এটা পাই লৈছোঁ, কি জানে নাই, মই দেখাই আছোঁ। এইযোৰ পাই লৈছোঁ মোৰ বাটত। আৰু আলহী ঘৰত অহাৰ লগে লগে চাহ খাবলৈ লৈছোঁ আৰু চাহ খালোঁ। খাই এতিয়া ইহঁতৰ ঘৰৰ পৰা বিদায় লৈছোঁ। এতিয়া আকৌ আৰু এঘৰ আছে, সিহঁতৰ ঘৰত ভাত খাব যাওঁ। ভাত পানী বোলে বাঢ়ি ৰখিয়ে আছে, তথাপিতো ইয়াতে দেৰিয়ে হ'ল আৰু চাই থাকি পেলাই কৃষ্ণাহঁতৰ ঘৰ পালোঁহি। ইয়াতে আছিলোঁ 2-3 বছৰমান থিয়েটাৰ কৰোঁতে, ইহঁতৰ ঘৰতে আছিলোঁ। আৰু ভাত বাঢ়িয়ে থৈছিলোঁ দেই, ব্ৰইলাৰ মাংস দি আজি। আৰু ভাত খাই লওঁ, তাৰপিছত দেখাই আছোঁ, চাই থাকিব। দেখাই দিয়ক ধুনীয়াকৈ। আহি আমি ভাতৰ জুতিহে লৈছোঁ, শুকানকৈ ব্ৰইলাৰ মাংস ভাজি দিছে, দেখাই দিছোঁ। গায়ক এবাৰ দেখাই দিয়ক আপুনি এবাৰ। হাই দিয়ক, আশীৰ্বাদ এটা নিদিয়ে কিয় তাইক? এনে উৎপতীয়া বুঢ়ী জীৱনত দেখা নাই দেই। আজিৰ পৰা এটাই ফুল তুলিবলৈ শিকিছে যে, সেইকাৰণে ধুনীয়াকৈ সেৱা এটা লৈছে তাই। প্ৰথম গামোচাখন কাক দিবা সেইটো কোৱা। ধুনীয়াকৈ ফুল উঠিব এতিয়া। ৰাতি লগ পাম। আপোনাক লগ পাম বুলি কৈছে নেকি? মই পাম আৰু কৈ, ইয়াত বহুত মানুহ আছে। যাওঁ দেই, বাই বাই।